মানে মুখ্যমন্ত্ৰী আপোনালোকে মোৰ নামটো কিয় মুখ্যমন্ত্ৰীৰ আগত কয় এনে মানুহটো কেলে এনে টেনচন দি থাকে মই বিধানসভাত মানুহটোৰ একদম ঘাম বাহিৰ কৰি দিওঁ 5 সেকেন্ড 10 সেকেন্ড একদম সেন্সলেস হৈ যায় এনেকে আপোনালোকে দেখিছে নাই সেন্সলেস হৈ যায় নাই বাৰু মই এবাৰ বিধানসভাত যিকিটা দিছো দুইবাৰ এটা ভাষণত দুইবাৰ তেওঁ চক খাই এনেকে এবাৰ 5 সেকেন্ড 6 সেকেন্ড মান আপোনালোকে ভিডিওটো অলপ ক্লোজ কৰি চাব হেৰিয়াৰ বিধানসভাৰ প্ৰথমবাৰ তেওঁ 5 সেকেন্ড মান হৈছে তাৰ পিছত হিটু যেতিয়া বেয়া কথাটো আৰু কৈ দিলো যে আপোনাৰ আমুক বুলি আপোনাক এনেকে পিটিছিলে বুলি তেতিয়াতে 7 সেকেন্ড মান ৰৈ গৈছে মোটামুটি অৱস্থা মই বেয়া কৰি দিও মানুহটোক বিধানসভাত মই বেয়া কৰি মাথাটো বেয়া কৰি থাকো সেইগিদিনতে তেওঁ ইমান কষ্ট হয় আকৌ আপোনালোকে প্ৰেছ মিটত মোৰ নাম কিয় সুধিব লাগে তেওঁ এনেকে মুখ্যমন্ত্ৰীজনক আপোনালোকে এনেকে টেনচন দি থকাৰ কাৰণে আপোনালোকক জেল দিব লাগে নিয়মতে সাংবাদিক বিলাকক হয় নে নহয় যে সাংবাদিকক একদম জেল দিব লাগে কাৰণ কেলে মানুহটো যিটো মানুহৰ পৰা পলাই ফুৰিব খোজে যিটো মানুহৰ পৰা আঁতৰি থাকিব খোজে যিটো মানুহৰ নাম শুনিলে তেওঁ টেনচন হয় যিটো মানুহৰ নাম শুনিলে তেওঁ ঘৰত সোমাব নোৱাৰে গৈ নেকি তেওঁ খেদে হয় নে নহয় সেই মানুহটোৰ নাম হকে বিহকে আপোনালোকে যদি কৈ থাকে হিমন্ত বিশ্ব শৰ্মাইটো কবই লাগিব যে কোন অখিল গগৈ নহলে কাৰণ মোৰ বিষয়টোত সোমালে তেওঁ এটা কথা জানে যে মোক হেতু পৰা তেনেকে জেনে তেনে কাটি খাই আহিলে ভাল মোক কিবা এটা কৈ দিলে মই তেওঁৰ ওপৰত 10টা কথা কৈ দিম আপোনালোকে দেখিছে নাই মোক হেদিনা কৈ দিলে মই কি বুলি কলো মোক কলে বোলে তই প্ৰণৱ বৰুক প্ৰণৱ বৰুক বোলে তই এনেকে আন্দোলন কৰি মাৰিবলৈ পঠিয়াই দিলি মই কলো বোলো উজান বজাৰৰ কি নাম মানৱেন্দ্ৰ শৰ্মা মানুহজনৰ নামটো শুনিছে নাই বুজিছে নাই মোক কলে বোলে তই জেলৰ ওপৰত জেল গৈছ তোৰ লাজ নাই মই কলো বোলো 36 বাৰ জেল গৈছো কিন্তু এবাৰো পুলিচে পিটা নাই কিন্তু আপোনাক আলফাৰ নামত পইচা তোলাৰ কাৰণে চানমাৰি থানাত কেনেকে পিটিছিলে মনত আছে নাই এইবিলাক যেতিয়া কৈ দিলো মানুহটো একদম সেন্সলেস সংহ অৱস্থা সেই মানুহটোক আকৌ টেনচন ৰাজ্যখন চলোৱাৰ টেনচন আছে ঘৰৰ কাজিয়া পেছাল বিলাক থাকে হয়নে নহয় তাৰ পাছত আকৌ অখিল গগৈ নামটো লৈ দিলেই মানুহটোৰ নমগিডাল থিয় হৈ যায় এনেকে কেলে বেয়া কৰি থাকে নকৰিব ডিস্টার্ব নকৰিব হিমন্ত বিশ্ব শৰ্মাক নেক্সট মোৰ কথা নুসুধিব দেই আপোনালোকে টেনচন মই কিন্তু এবাৰৰ পৰা মোৰ কথা খুদিলে মই একদম হিমন্ত বিশ্বক ফোন কৰি মই কম যে যিজনে উঠছে আপুনি জেলত দি দিয়ক তাক মই দিগদাৰ কৰা নাই আপোনাক কিয়ে দিগদাৰ কৰিছে এনেকে কম নহয় মানে চাৰ্জশিটখন সংবাদ মাধ্যমে ইতিমধ্যে চাৰ্জশিটখনৰ বিষয়ে যথেষ্ট নিউজ কৰিছে আৰু সেই নিউজৰ ভিত্তিত তেওঁলোকে যি সোৰ্সৰ পৰা সংবাদ মাধ্যমে এই নিউজ বিলাক পাইছে সেই সোৰ্সৰ নিউজৰ ভিত্তিত আমি আমাৰ কথাকিটা কৈছো আজিটো সাৰ্টিফাইড কপি সবৰ হাতে হাতে পৰি যাব তাৰ পিছত নহয় বুলি কৈ দিলে হ'ল যদি আমি কোৱা কথাকিটা নহয় হিমন্ত বিশ্ব শৰ্মা ইমান কিয় ভয় খাব লাগিছে যদি ইমান ভাল চাৰ্জশিট দিছে তেওঁটো ক'ব লাগে মোৰ হাতৰ পাই লৈ যাহি বুলিহে ক'ব লাগে চাৰ্জশিটখন ক'ৰ পাপালে বুলি কেলে সুধিছে তেওঁ মইতো যদি ইমান ধুনীয়া চাৰ্জশিট দিওঁ মইতো বিলাই থাকিলোহেঁতেন প্ৰেছ মিট কৰি মই সব এনেকুৱা ষ্ট্ৰিক্ট চাৰ্জশিট দিছো যে কোনো হাৰি যাব নোৱাৰে মই প্ৰেছ মিট পাতি সংবাদ মেলত এটা চাৰ্জশিট দি দিলোহেঁতেন আপোনালোকে মোক এনআইৰ ওপৰত যি চাৰ্জশিট দিছে মই আপোনালোকক কিমানবাৰ তাৰ চাৰ্জশিটৰ কপি দিছো চাৰ্জশিটৰ কপি মোৰ নিজৰ চাৰ্জশিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মোক মাওবাদী বুলি যে ফচাবলৈ লৈছিলে হিমন্ত বিশ্ব শৰ্মাই তাৰ চাৰ্জশিটৰ কপি মই মোক মাওবাদী বুলি কৈছে তাৰ চাৰ্জশিটৰ কপি আপোনালোকক কিমানবাৰ দিছো মই এতিয়া হিমন্ত বিশ্ব শৰ্মাই ইমান ধুনীয়া চাৰ্জশিট লিখাইছে যেটো চাৰ্জশিটত বোলে হিমন্ত বিশ্ব শৰ্মাৰ মতে সিদ্ধাৰ্থ শৰ্মা তাৰছত শ্যামকানু মহন্ত আৰু হেৰিয়াৰ ফাঁসি হোৱাটো খাটাং কি নাম শেখৰ জ্যোতি ফাঁসি হোৱাটো খাটাং সেই চাৰ্জশিটখনৰ ওপৰত যদি কোনোবাই কমেন্ট কৰিছে এখন ক'ত পালে ইমান চিঞৰি থাকিবলৈ ইমান ভয়টো কিয় হৈছে তাতে আপোনালোকে কথাটো ধৰি পালে না নাই কথাটো কাহিনীটো তাতে হয় নে নহয় কওক সেইকাৰণে মই কৈছো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক টুপি দিবৰ কাৰণে টুপি নহয় আসলতে জুবিন দাই কৈ গৈছে এনেকুৱা জাপি দিবৰ কাৰণে পৃথিৱীৰ জাপি দিবৰ কাৰণে এই চাৰ্জশিটখন দিছে আৰু হিমন্ত বিশ্ব শৰ্মাক এনে কৈ থৈ যোৱা নাই নহয় পলিটিক্স নকৰিবা বন্ধু কাৰ নাম লৈছে চাবচোন আপুনি দুটা মানুহৰ নাম লৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু কি কৈ গৈছে
কৈছে যে বিজেপি এটা বটলা পাৰ্টি আৰু সেই বটলা পাৰ্টিটোৰ যিজন কমাণ্ডাৰ ইন চিফ মই CEO কি কয় চেয়াৰমেন বুলি কওঁ আলফাৰ যেনেকৈ চেয়াৰমেন আছে ঠিক তেনেকৈ বিজেপিৰ যিটো কোম্পানী এতিয়া এইটো কোম্পানী এতিয়া RSS বিজেপি নাই নহয় আৰু এটা সব হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড HBS কোম্পানী প্ৰাইভেট লিমিটেড সেই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ চেয়াৰমেনে এতিয়া ইমান টেনশ্যন কেলে খাইছে চাৰ্জশ্বিটখন যোনে য'ত নেপাক লাগিলে যদি মিছা কথা তেতিয়াহ'লে ক'বা চাৰ্জশ্বিট তোমালোকৰ পুলিচে লিক কৰি দিয়ে লিক কৰেতো তোমালোকৰ এনকোয়াৰী অফিচাৰে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে সব সাংবাদিকৰ হাতে হাতে চাৰ্জশ্বিট আছে খালি কোৰ্টে ধৰিব বুলিহে কোনো চাৰ্জশ্বিটখন উলিয়াই দিয়া নাই সবৰ হাতে হাতে কালিতো হেৰিয়ে পাতিছে প্ৰাগত হেৰি পাতিছে কি কয় আপোনাৰ টক শ্ব' পাতিছে সেইখনৰ ওপৰত ND24 টক শ্ব' পাতিছে NK টিভিৰ ওপৰত কি কয় টক শ্ব' পাতিছে সবতে টক শ্ব'ই পাতিছে প্ৰতিদিন টাইমে আজি পৰহিয়ে একদম চাৰ্জশ্বিটৰ মূল কথাকেইটা কৈয়ে দিলে সাংবাদিকে ক'ৰ পৰা চাৰ্জশ্বিট পায় এইটো পৃথিৱীত সুধিব পাৰে নেকি কোনোবাই আৰু সাংবাদিকৰ পৰা আমি পাওঁ বুলি কোনোবাই সুধিব পাৰে নেকি এইটো ইমান ভাল চাৰ্জশ্বিট দিছা তুমি কপিটো দিয়ে দিব লাগে মোলেতো তেওঁ হোৱাটছএপত দিয়ে দিব লাগে মই এতিয়া হোৱাটছএপত দিম এতিয়া আপুনি চাৰ্টিফাইড কপিখন দিয়ক বুলি মোক তেওঁলৈ মই পঠিয়ামে এতিয়া আপুনি ইমান কিয় ভয় খাইছে ইমান ধুনীয়া চাৰ্জশ্বিট দিছে আপুনি দি দিয়ক মোকো এটা কপি এনেকৈ কম হয়নে নহয় কওক এনেকুৱা কথা ক'ব নাপায়